বিধ্বস্ত পথৰ বাবে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিছে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ কেহেৰুখন্দা পথাৰ গাঁৱৰ হাজাৰ হাজাৰ ৰাইজে। ইয়াকে লৈ বুধবাৰে পুৱা কেহেৰুখন্দা পথাৰ গাঁৱত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে। উল্লেখযোগ্য যে উক্ত গুৰুত্বপূৰ্ণ পথছোৱা বিগত বহু বছৰৰ পৰাই বিধ্বস্ত হৈ আছে। ফলত যাতায়াতৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজৰ লগতে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে ব্যাপক কষ্টৰ সন্মুখীন হৈছে। আনকি সময়ত জৰুৰীকালীন সেৱাৰ বাহনসমূহ উক্ত গাঁওখনলৈ যাব নোৱাৰা পৰিৱেশৰো সৃষ্টি হয়। এজাক সামান্য বৰষুণ হ'লেই গাঁওখনৰ পথত ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হয় বাহন। সমান্তৰালভাৱে সমাগত বাৰিষাক লৈ এতিয়া চিন্তিত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ দুৰ্ভগীয়া ৰাইজ। অঞ্চলটোৰ ভুক্তভোগী ৰাইজৰ অভিযোগ অনুসৰি দেশ স্বাধীনৰ পিছৰে পৰা আজিলৈকে মেৰামতি নহল অতিকৈ গুৰুত্বপূৰ্ণ পথছোৱা। স্থানীয় বিধায়কক কেইবাবাৰো দাবী জনোৱাৰ পিছতো উক্ত বিষয়টো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ। আনকি পঞ্চায়ত প্ৰতিনিধিয়ে কেইবাবাৰো উক্ত বিধ্বস্ত পথছোৱা নিৰ্মাণৰ আশ্বাস দিছিল যদিও সেয়াও ফুটুকাৰ ফেনত পৰিণত হ'ল। সেয়েহে আজি বিধ্বস্ত পথছোৱা নিৰ্মাণৰ দাবীত বোকাময় পথতে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। আনকি নৱনিৰ্বাচিত পঞ্চায়ত জনপ্ৰতিনিধিয়ে পথছোৱা নিৰ্মাণ কৰি দিয়াৰ দাবী জনাইছে ৰাইজে। নমস্কাৰ, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি চৰকাৰক ক'ব বিচাৰোঁ যে ইয়াতে ৩ নম্বৰ ৰঙাগড়া আৰু কেউৰিকন্দা ক আৰু কেউৰিকন্দা খ কেউৰিকন্দা পথাৰৰ মানুহ ইফালে এইটো ৰাস্তা দি অহা যোৱা কৰে। মোটামুটি প্ৰায় ৩,০০০ ঘৰৰ অধিক মানুহ ইয়াতে বসবাস কৰে। কিন্তু ডেইলি ২,০০০-৩,০০০ মানুহ অহা যোৱা কৰাৰ এইটো ৰাস্তাটো ভাৰত স্বাধীন হোৱাৰ ৭৬ বছৰ হৈ গ'ল, আজিলৈকে এইখন ৰাস্তা এতিয়ালৈকে হোৱা নাই। আপোনালোকে চাই আছে যে মোৰ পিছফালে ৰাস্তাখন এটা গাড়ীও অহা যোৱা কৰিব নোৱাৰে। এতিয়া আমি অশোক সিঙাল ডাঙৰীয়াক ক'ব বিচাৰোঁ যে আমাৰ ঢেকিয়াজুলিৰ বিধায়ক অশোক সিঙাল ডাঙৰীয়াক ক'ব বিচাৰোঁ, অনুৰোধ কৰোঁ যে আমাৰ এইখন ৰাস্তাটো অতি শীঘ্ৰে যাতে মেৰামতি কৰি দিয়াৰ ব্যৱস্থা কৰি দিয়ে, সেইটো কাৰণে মই অনুৰোধ জনাইছোঁ। নমস্কাৰ, আপোনালোক সংবাদ মাধ্যমৰ জৰিয়তে মই জনাব বিচাৰিম এইখন ৰাস্তা আমাৰ 3খন গাঁৱৰ সংযোগী ৰাস্তা হয়। কেউৰিকন্দা ক, কেউৰিকন্দা খ আৰু ৩ নং ৰঙাগড়া। এইখন ৰাস্তা দি সদায় ৩,000 পৰা 4,000 মানুহ অহা যোৱা কৰে। আৰু এইটো ৰাস্তা এই 3টা গাঁৱৰ কাৰণে বিৰাট ইম্পৰ্টেণ্ট ৰাস্তা। আমি বহুবাৰ আমাৰ বিধায়ক ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা যিমান চৰকাৰ আহিছে সব চৰকাৰৰ বিধায়কসকলক আমি অনুৰোধ কৰি আহিছোঁ যে এইখন ৰাস্তা আমাৰ লাগে। কিন্তু আজিলৈকে আমি বহুতবাৰ অনুৰোধ কৰাৰ পিছতো ৰাস্তাখন হোৱা নাই। তো এইবাৰৰ বিধায়ক আমাৰ অশোক সিঙাল ডাঙৰীয়া, আমাৰ মিনিষ্টাৰ, তেখেতক আমি কৰজোৰে অনুৰোধ কৰিম যাতে আমাৰ এই ৰাস্তাখন এইবাৰ যিকোনো পৰ্যায়ত গৈ পেলাই আমাৰ ৰাস্তাখন বনাই দিব লাগে। আমি সেইটো কাৰণে অনুৰোধ কৰিম। এইখিনি কৈ ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।